হাই ফ্ৰেণ্ডছ, মই আজি একদম ইম্পৰ্টেণ্ট কথা এটা ক'ম। মই কিছুমান মানুহক দেখিছোঁ ক'ৰবাত ডাঙৰ হাই প্ৰফাইলৰ মানুহজন আহিলে বা অফিচাৰজন আহিলে বা হেৰিলে বেছি গুৰুত্ব দিয়ে। কিন্তু মই কথা এটা কৈছোঁ দেই, চব মানুহ সমান। সময়ত তোমাৰ বেজী এটাও তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। তোমাৰ যেতিয়া অপাৰেশ্যন হ'ব ন, সেই এটা এটকীয়া বেজীটোহে তোমাক চিলাব। তুমি বোলে ইণ্টাৰভিউ দিবলৈ গৈছা, তোমাৰ ওচৰত 2 লাখ টকা আইফোন এটা আছে, সেইটোতো কি তুমি ভাঙি দিবা নি? যদি মেমৰি কাৰ্ডখন খুলিব নোৱাৰা, কিবা এটা বোলে মেমৰি কাৰ্ডখন খুলিব লাগে, কিবা এটা কাৰণে চিমখন খুলিব লাগে, তেতিয়া বেজী এটাই বহুত ইম্পৰ্টেণ্ট হয় নে নহয়? টকা বেজী এটাই। সেইকাৰণে চব মানুহ ইম্পৰ্টেণ্ট। তোমাৰ জোতাযোৰ ছিগিলে জোতাৱালা এটাও বহুত ইম্পৰ্টেণ্ট হৈ যায় সেইকণ টাইমত। সময় কথা। ঠেলাৱালা এটা বহুত ইম্পৰ্টেণ্ট হৈ যায় সময়ত, ৰিক্সাৱালা এটা বহুত ইম্পৰ্টেণ্ট হৈ যায় সময়ত, এখন ঘুমটিও বহুত ইম্পৰ্টেণ্ট হৈ যায়, হয় নাই? সময় কথা। সেইকাৰণে কৈছোঁ চব মানুহ সমান। যিটো নহয় যে ই হাই ৰেংকৰ অফিচাৰ হ'লে তাই আগে পিছে দৌৰি হয় নাই? সেইবোৰ চিষ্টেম নাই। আৰু কেতিয়া মানুহক ভৰি চিলাকিব নিশিকিবা। সদায় ভাবিবা নিজে ইম্পৰ্টেণ্ট, মই ইম্পৰ্টেণ্ট। সেই বস্তুটো ভাবিবা। নিজক যিমান তলত ৰাখিবা সিমান তললৈ গৈ থাকিবা। নিজক সদায় ওপৰত ৰাখিবা। আজি মিলিয়নাৰ যদি মোৰ মুখৰ আগত থাকে নহয়, মই এই জেগাত পাইলত থাকিম। তই মিলিয়নাৰ হ'লে কি হ'ব? মোৰ জেগাত যদি মোৰ 10 টকা থাকে না, মই এইটো পাইলত থাকিম। বাছ, মোৰ জেগাত সিও মানুহ, ময়ো মানুহ। ভগৱানে মোক চকু দিছে, তাকো চকু দিছে। বাছ, এনেকৈ ভাবিবা কথাটো। সেইটোহে মেইন।